নমস্কাৰ লুইতপৰে বিচাৰ দৃষ্টিত হিন্দু জীৱন পদ্ধতিত পূজা পৰম্পৰা তো ইয়াৰ আগতে হিন্দু জীৱন পদ্ধতিৰ কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে বা একোটা সৰুকৈ ভিডিঅ' বনোৱা হৈছে। আজি এই হিন্দু জীৱন পদ্ধতিত বা সনাতন পৰম্পৰাত পূজাৰ পৰম্পৰা কি, কেতিয়াৰ পৰা, ইয়াৰ বিষয়ে অলপমান আলোচনা কৰা হ'ব। যে কেইটামান বিষয়, যে ইয়াৰ আগতে যে উপাসনা পদ্ধতি কি, ইয়াৰ ভিতৰত পূজা কি, পূজা কৰা নকৰা, বা ইয়াৰ লগত সনাতন বা আমাৰ হিন্দু জীৱন পদ্ধতিত সম্পৰ্ক কি বা সম্পৰ্ক ইত্যাদি, এই কেইটামান বিন্দুৰ ওপৰত এবাৰ আমি চাওঁ কি আছে। যে প্ৰথম কথাটো হ'ল যে উপাসনা পদ্ধতি। এতিয়া পূজা পৰম্পৰা জানিব লগা হ'লে উপাসনা পদ্ধতিৰ বিষয়ে জনাটো অত্যন্ত আৱশ্যক, কাৰণ উপাসনা পদ্ধতি নজনাকৈ আমি পূজাৰ যে পৰম্পৰা আছে সেইটো জনাটো অসম্ভৱ বা সহজ নহয়, আধৰুৱা হৈ থাকিব। এটা কথা যে উপাসনা পদ্ধতিৰ মূল উদ্দেশ্য, লক্ষ্য বা মূল কাম কি, যে ইয়াৰ কাম হ'ল যে আমাৰ যি হিন্দু বা সনাতন সমাজত আচৰণৰ শুদ্ধিৰ এটা প্ৰক্ৰিয়া মাথোহে, এটা শুদ্ধি প্ৰক্ৰিয়া, যে যে হিন্দু জীৱন পদ্ধতিত যি যি কৰিবলগীয়া আছে, যি যি নকৰিবলগীয়া আছে, বা এইখিনিতে আহি পৰিব সংস্কৃতি। অৰ্থাৎ সংস্কৃতি হ'ল যে সঠিকভাৱে কৰা, তো সংস্কৰণৰ মাধ্যমেৰে, অৰ্থাৎ যিখিনি আমাৰ বিকৃতি আছে, সংস্কৰণ হ'ল যিখিনি আমাৰ বিকৃতি আছে, বিকৃতিবোৰ আঁতৰাই যেটা শুদ্ধ পদ্ধতি, অৰ্থাৎ শুদ্ধ আচৰণৰ যিখিনি বিষয়বিন্দু আছে, সেইখিনিক আচৰণ অৰ্থাৎ পালন কৰ্তব্য হিচাপে যাতে কৰে, যে এইখিনিতে আছে যে শুদ্ধিকৰণ, যে উপাসনা পদ্ধতিৰ মূল উদ্দেশ্য। যে যিখিনি আমাৰ কৰণীয় অকৰণীয়, অৰ্থাৎ এইটো এটা চাব গ'লে যে এটা শৈক্ষিক কেন্দ্ৰ হয়, বা শৈক্ষিক কেন্দ্ৰ বুলিও ক'লে ভুল নহ'ব। যে এতিয়া কথাটো হ'ল যে এই উপাসনা পদ্ধতি যে শুদ্ধিকৰণ, বিভিন্ন পদ্ধতি বা বিভিন্ন ব্যৱস্থা আমাৰ সনাতন অৰ্থাৎ হিন্দু জীৱন পদ্ধতিত আছে। অকল এটাই নহয়, যে এই শুদ্ধিকৰণ মানে প্ৰথম কথাটো হ'ল নিজৰ মনৰ, অৰ্থাৎ নিজক পৰিৱৰ্তন, নিজক শুদ্ধিকৰণ, যে যিখিনি আমাৰ বিকৃতি গুণ আছে সেই বিকৃতি গুণখিনিক আঁতৰাই সংস্কৃতিৰ ৰূপত, অৰ্থাৎ তেতিয়া সাংস্কৃতিক যেতিয়া, কাৰণ এইবোৰ একোটা ব্যক্তিৰ দ্বাৰাহে হয়, এজন ব্যক্তিৰ পৰা তেতিয়া সমষ্টি অৰ্থাৎ সামূহিক ৰূপত যেতিয়া পৰিণাম ওলাব তেতিয়াই তাক সাংস্কৃতিক বুলি কয়। গতিকে ইয়াৰ সাংস্কৃতিক শব্দৰ ওপৰতো বেলেগকৈ আলোচনা কৰা আছে, শব্দৰ অৰ্থবোৰ কি আছে। এই গোটেইখিনি কথা বুজি পাব লাগিব, তেতিয়াহে মই ভাবোঁ যে এই যে পূজাৰ পৰম্পৰা, যি উপাসনা পদ্ধতি বিভিন্ন পদ্ধতি আছে, সেইখিনি আমি বুজিবলৈ অলপমান সহজ হ'ব। তো ইয়াৰ বিভিন্ন পদ্ধতি আছে, বিভিন্ন প্ৰক্ৰিয়া আছে, এটাই নহয়। যে কিছুমানে ক'ব পাৰে যে যে এইটো ৰাস্তাৰে গ'লে বা এইটো মাধ্যমেৰে গ'লে যে প্ৰাপ্তি বা সিদ্ধি প্ৰাপ্তি হ'ব, তেনেকুৱা সনাতন অৰ্থাৎ হিন্দু জীৱন পদ্ধতিত কেতিয়াও কোৱা নাই। তো এতিয়া চাওঁ আমাৰ হিন্দু জীৱন পদ্ধতি, উপাসনা পদ্ধতিত কিমান পদ্ধতি আছে প্ৰক্ৰিয়াৰ শুদ্ধিকৰণত। তো প্ৰথমতে হ'ল যে আমাৰ ধ্যান বা তপস্যা। যে এনেকুৱা আছে যে নিজৰ শৰীৰত, যে নিজৰ ভিতৰতে নিজৰ শৰীৰকে এক দেৱালয় অৰ্থাৎ এক ভগৱান সদৃশ বা যিয়ে কল্পনা আমি কৰি নলওঁ, যে নিজৰ শৰীৰৰ ভিতৰতকে সেই কল্পনা কৰি যে ধ্যান, সেইটোকে ধ্যান বুলি কয়। তাৰ বাৰে বাৰে স্মৰণ, আৰু সেইটো তপস্যা, ধ্যান অৰ্থাৎ তপস্যা, যে নিজৰ শৰীৰকে এক দেৱালয় স্থিৰ কৰি, যে সেইকাৰণে যিসকলে ধ্যান তপস্যা থাকে তেওঁলোকৰ সন্মুখত বেলেগ বস্তু ৰখাৰ বা থকাৰ কোনো আৱশ্যক, এইকাৰণে নিজৰ শৰীৰৰ ভিতৰতে যোনে যি ভগৱানৰ যি বিভিন্ন ৰূপ কল্পনা বা যিকোনো, যে নিজৰ শৰীৰৰ ভিতৰতেই তেওঁলোকে স্থিত বা ভাবি লয়, বা এনেকে তেওঁলোকে, এইটো এটা পদ্ধতি আছে যে উপাসনা পদ্ধতি। তাৰ পিছতে আহিল জপ বা যজ্ঞ। যে কিছুমানে আছে যে কি আছে, যে বাৰে বাৰে নিজৰ শৰীৰৰ ভিতৰতো যে আমি এটা ধ্যান বা যিকোনো এটা কল্পনা বা যিকোনো এটা প্ৰতিচ্ছবি যেতিয়া বনাই লোৱা সহজ নহয়। আৰু এটা সহজ পদ্ধতি আছে, যেনেকুৱা বাৰে বাৰে আমি জপ কৰি থকা, বা জপ মানে স্মৰণ কৰি থকা কিবা এটা কথা, সেই কথাটো মন্ত্ৰ বা ঘোষা বা যিকোনো বেলেগ বেলেগ নামেৰে সেইটো, বা প্ৰতিজ্ঞাই হওক বা সংকল্পই হওক, বাৰে বাৰে স্মৰণ কৰি থকাকে, বা যিকোনো বস্তু, ভগৱানৰ নাম হওক, যিকোনো মন্ত্ৰ হওক, শ্লোক হওক, বা যিকোনো ধ্যেয় বাক্য হওক, সেইবোৰ আচলতে একোটা ধ্যেয় বাক্য, যে জীৱনলৈ কি কৰা কি নকৰা, জীৱনৰ যি লক্ষ্য যি উদ্দেশ্য আছে, সেইবোৰৰ প্ৰতি যাতে ৰাস্তাৰ পৰা বিচলিত হৈ নাযায়, তেনেকুৱা ধ্যেয় বাক্য, মন্ত্ৰই কওঁ আমি, শ্লোকেই কওঁ, বা আমি যি ঘোষাই কওঁ, বা আমি যিয়ে নকওঁ, বাৰে বাৰে স্মৰণ কৰি থকা, সেইটোকে জপ। আৰু ইয়াৰ পৰাই যজ্ঞ, জপ অৰ্থাৎ যজ্ঞ শব্দ আহিছে, যে এইটো এটা মাধ্যম, বাৰে বাৰে আমি জপ কৰি থাকা।
স্মৰণ পুনৰ স্মৰণ কৰি যাবা কাৰণ কি আমি যদি সঘনাই যদি স্মৰণ কৰি নাথাকো কাৰণ কিবা এটা বস্তু তেতিয়া আমি পাহৰি যাম যে আমাৰ যি ধ্যেয় বাক্য আছে আমাৰ যি লক্ষ্য উদ্দেশ্য আছে সেইটো আমি পাহৰি যাম সেইকাৰণে সংকল্প প্ৰতিজ্ঞা এই বস্তুবোৰ বিষয়বোৰ আহি পৰিছে কাৰণ হল এইটো ইয়াৰ পিছতে ভজন বা কীৰ্তন যে ইয়াৰ পিছতে কি আছে যে সামূহিক ৰূপত সকলোৱে যে একেলগত সুললিত কণ্ঠৰে বা মধুৰ কণ্ঠৰে যি আধ্যাত্মিক লাইনত বা ভগৱানৰ বা যি ধৰণৰ দেশভক্ত বা ৰাষ্ট্ৰভক্ত যি কীৰ্তন অৰ্থাৎ গীতৰ মাধ্যমেৰে সেইটোকে ভজন বা কীৰ্তন বুলি কয় একেলগতে গায় সেইটো এটা উপাসনা পদ্ধতিৰ এটা মাধ্যম কাৰণ সেই গীততেই ইয়াৰ যি লক্ষ্য উদ্দেশ্য যোনে যোনটো ৰাস্তা যাৰ যিটো ধ্যেয় সেই ধ্যেয়ৰ ইয়াত উল্লেখ থাকে বা সেই ৰাষ্ট্ৰভক্তই হওক বা ভগৱানৰ যি নাম কীৰ্তনে হওক বা নামেই হওক বা যিয়ে নহওক তাত গোটেইখিনি বস্তু উল্লেখ থাকে সেইটো এটা বাৰম্বাৰে স্মৰণ কৰা কিন্তু গীতৰ মাধ্যমেৰে আৰু সেইটো বাদ্য বাজিনা থকাৰ কাৰণে অলপ মনোৰঞ্জন অলপ আনন্দময় মধুৰ এটা পৰিৱেশ নিৰ্মাণ হয় গতিকে উপাসনা পদ্ধতিৰ এইটোও এটা মাধ্যম যে তাৰ পিছত মাধ্যম বুলি পোৱা যায় যে যোগ এটা আমি সবেই জানো যোগৰ অষ্টাংগ যোগ যে যম নিয়ম আসন প্ৰণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি এনেকৈ যি অষ্টাংগ যোগ এইটো এটা মাধ্যম যে ঠিক তেনেকে এই যে বিভিন্ন মাধ্যমৰ কথা যে উল্লেখ কৰা হল তাৰ ভিতৰত পূজা পৰম্পৰাও এটা মাধ্যম এইকাৰণে যে বেদ বা বৈদিক কালৰ শাস্ত্ৰত সেই পূজাৰ যি বিধি আছে সেই বিধি উল্লেখ পোৱা নাযায় বুলি বহুতে উল্লেখ কৰিছে বা এনেকে পোৱা যায় কিন্তু কেতিয়াৰ পৰা আহিল যে যেতিয়াৰ পৰা তন্ত্ৰ শাস্ত্ৰৰ যেতিয়া প্ৰচলন হল তেতিয়াৰ পৰা এই পূজা পৰম্পৰাৰ কথা আহি পৰিছে যে এতিয়া আমি চাওঁ যে পূজা শব্দৰ অৰ্থ কি যে পূজা শব্দটো পুজ ধাতুৰ পৰা অহা যে পুজ ধাতুৰ পৰা অহা ইয়াৰ অৰ্থ হল সন্মান কৰা বা মৰ্যাদা দিয়া যে আমি সনাতন বা হিন্দু জীৱন পদ্ধতিত যে আমি মৰ্যাদা বা সন্মান এই কাৰণে সৰুৱে ডাঙৰক ডাঙৰে সৰুৰক আনকি বিভিন্ন চবকে আমি সন্মান বা মৰ্যাদা দিওঁ বা এনেকৈ ইমান দূৰলৈকে আমি সন্মান যদি এজনে আনজন যদি ভৰিডালৈ স্পৰ্শ কৰে তথাপি আমি সেৱা কৰোঁ যে আমি সন্মান দিওঁ যে মৰ্যাদা তে এতিয়া কথা হল যে সনাতন সমাজ অৰ্থাৎ হিন্দু জীৱন পদ্ধতিত সন্মান অৰ্থাৎ মৰ্যাদা কাক দিয়ে একেবাৰে সিধা কথা সহজ কথাটো হল যাৰ পৰা উপকাৰ পোৱা যায় যাৰ দ্বাৰা উপকাৰ হয় সেই বস্তুৱে হওক বা সেই ব্যক্তিয়ে হওক তেখেতক সন্মান অৰ্থাৎ মৰ্যাদা দিয়া হয় যেনেকৈ সনাতন সমাজে গছকো পূজা কৰে অৰ্থাৎ সন্মান দিয়ে কিয় সন্মান দিয়ে কাৰণ গছ নহলে অক্সিজেনৰ পৰা আৰম্ভ কৰি বিভিন্ন আমি সব জানো এইটো বিষয়ে ক'ব নালাগে সেইকাৰণে আমি সন্মান কৰোঁ হিন্দু জীৱন পদ্ধতিত সেইটো মৰ্যাদা অৰ্থাৎ সন্মান দিয়া হয় যেনেকৈ নদ নদী পানীকো পূজা কৰে অৰ্থাৎ সন্মান মৰ্যাদা কাৰণ কি পানীয়ে প্ৰাণ পানী নহলে খেতিৰ পৰা আৰম্ভ কৰি মানুহৰ পৰা আৰম্ভ কৰি বিভিন্ন জীৱ জন্তুৰ পৰা আৰম্ভ কৰি কোনো বাচিব নোৱাৰে এইকাৰণে যিমান চন্দ্ৰ মংগল যিমান গৱেষণা কৰি আছে প্ৰথম সেইটোৱে বিচাৰি আছে যে পানী তাত আছে নে নাই কাৰণ পানী অবিহনে একো নহব কাৰণ ইয়াৰ দ্বাৰা ডাঙৰ উপকাৰ সেইকাৰণে পানীকো সনাতন বা অৰ্থাৎ হিন্দু জীৱন পদ্ধতিত সন্মান অৰ্থাৎ মৰ্যাদা কৰে অৰ্থাৎ এটা শব্দত ক'ব গ'লে পূজা কৰে তাৰপিছত বিভিন্ন শিলৰ পৰা আৰম্ভ কৰি বায়ু হওক আকাশ হওক সূৰ্য কাৰণ সূৰ্য নহলে দুনিয়া অন্ধকাৰ একো নহব দিন ৰাতিৰ পাৰ্থক্য নাই গোটেই ৰাতি হৈ থাকিব হয়তো যি জীয়াই থকাৰ পৰা আপুনি মই কীট পতংগ পশু পক্ষী যিকোনো জীয়াই থকা সম্ভৱ নহয় সেইকাৰণে সনাতন হিন্দু জীৱন পদ্ধতিত সূৰ্যকো সন্মান অৰ্থাৎ মৰ্যাদা দিয়ে ঠিক তেনেকৈ মানুহৰ ক্ষেত্ৰত সেইবোৰ যেনেকৈ ৰাম কৃষ্ণ যিমান আছে কাৰণ কি সমাজে যেনেকৈ লাচিত বৰফুকন শিৱাজী চিলাৰায় শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা ইত্যাদিৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাৰ পৰা যিসকলে সমাজত অৱদান আছে আৰু সেই অৱদানৰ পৰা যে সমাজৰ মংগল হৈছে অৰ্থাৎ উপকাৰ হৈছে লাভ হৈছে তেনেকুৱা ব্যক্তিসকলক সন্মান অৰ্থাৎ মৰ্যাদা দিয়ে সেইটো হল পূজাৰ পৰম্পৰা এতিয়া সন্মান মৰ্যাদা দিয়াৰ এটা প্ৰক্ৰিয়া থাকিব লাগিব বা এটা ব্যৱস্থা থাকিব লাগিব এনে মই আপোনাক কেনেকৈ সন্মান দিম বা কিবা এটা বস্তু সন্মান দিলো বুলি কেনেকৈ বুজা যাব বা তাৰ অন্তঃকৰণৰ পৰা ভাৱটো কি আহিব এটা ভাৱ আহিব লাগিব সেই ভাৱটো কি আহিব সেইকাৰণে এটা পূজা পৰম্পৰা ওলাইছে সেই দিৱস পালন কৰা সেই কথাটো একেই লাচিত দিৱস পালন কৰা ৰাণা প্ৰতাপৰ পালন কৰা সেই একেই বিবেকানন্দ জয়ন্তী সেই কথাটো একেই সন্মান মৰ্যাদা দিয়া তো এনে এইটো হল আমাৰ পূজা শব্দৰ অৰ্থ বা হিন্দু জীৱন পদ্ধতিত এই পূজা অৰ্থাৎ সন্মান বা মৰ্যাদা কাক দিয়ে যাৰ পৰা সৰ্বসাধাৰণ সৰ্বমংগলময় মংগলে হৈ সৰ্বে ভৱন্তু সুখী সৰ্বে সন্তু নিৰাময় যাৰ দ্বাৰা হয় যি বস্তু সেইটো উদ্ভিদে হওক জীৱ জগতে হওক চৰাই চিৰিকটি হওক সেইকাৰণে গৌক মাতা কয় কাৰণ গৰুৰ পৰা ইমান উপকাৰ আছে সিমানখিনি উপকাৰ বেলেগ জন্তুৰ পৰা নাপায় সেইকাৰণে হিন্দু জীৱন পদ্ধতিত গৌ মাতাকো পূজা অৰ্থাৎ মৰ্যাদা বা সন্মান দি মাতৃ স্থানত থৈছে কাৰণ ইমান উপকাৰ আৰু মানৱ জীৱনত গৰু যি পশু আছে সেই পশুৰ অৱদান বা যি মংগলৰ কাৰণে সেইটো তুলনা কৰিব নোৱাৰি কিমান খেতি বাতিৰ পৰা গাখীৰৰ পৰা গোবৰৰ পৰা গোটেইখিনি সেইকাৰণে মাতৃৰ স্থান দি সন্মান বা মৰ্যাদা হিন্দু জীৱন পদ্ধতিত দিয়ে তো এতিয়া কথাটো হল যে এই যে বহুবিধ আছে যে এতিয়া হল পূজা কৰা নকৰা
তো ইয়াৰ আগতে আমি এটা জানিব লাগিব যে হিন্দু জীৱন পদ্ধতি তথা সনাতন সেই পূজা নকৰালৈ নচলে পূজা নকৰিলেও সনাতন হিন্দু সমাজৰ অংগভূত হ'ব আৰু পূজা কৰিলেও হ'ব যে নকৰিলে বুলি সেই মানুহজন নহ'ব বা কৰিল বুলি সেই মানুহজন নহ'ব কিন্তু আমি সন্মান বা মৰ্যাদা দিব লাগে সাধাৰণতে ইয়াত কোৱা হৈছে মূৰ্তি পূজাৰ কথা আমি সাধাৰণতে পূজা কৰা নকৰা বস্তুটো ইয়াৰ এইখিনিতে সীমাবদ্ধ থাকো যে মূৰ্তি পূজা লৈ যে এতিয়া কথা হ'ল যেতিয়া আমি কিবা এটা বস্তুৰ আৰাধনা বা কিবা এটা বস্তু বাৰে বাৰে স্মৰণ বা কাক বা আমি মাৰ্গদৰ্শন হিচাপে যেতিয়া ল'ম তেতিয়া আমাৰ সন্মুখত যে কাৰণে যি ধ্যান তপস্যা আছে নিজৰ শৰীৰৰ ভিতৰতে থাকি যায় আৰু যেনেকৈ নাম কীৰ্তন ভজন কীৰ্তন যেনেকৈ জপ যজ্ঞ ইত্যাদি সেইকাৰণে কিছুমানে কি কৰি হয় যে কল্পনাৰ কাৰণে মূৰ্তি সন্মুখত বিভিন্ন ৰূপত বিভিন্ন কল্পনাৰ দ্বাৰা সেইটো সাজি লয় এই কাৰণে শ্লোক এটা এনেকুৱা আছে যে ন দেৱ বিদ্যতে কাষ্টে ন পাষাণে ন মৃন্ময়ে ভাবেশু বিদ্যতে দেৱস্তুস্মাৎ ভাবহি কাৰণম ইয়াৰ অৰ্থ হ'ল যে কোনো প্ৰকাৰৰ মূৰ্তিতেই দেৱতা নাথাকে থাকে অকল উপাসকৰ ভাৱতহে এতেকে ভাবেই আচল কথা হিন্দুৱে মূৰ্তি পূজা নকৰি আদৰ্শকহে পূজা কৰে যে এইটো শ্লোকত ধুনীয়াকৈ বৰ্ণনা কৰি দিছে যে আচলতে কি থাকে সেইটো ভাৱটো আমাৰ মনত আহিছে নে ভাৱ আহিবৰ কাৰণে আমাৰ সন্মুখত আমাৰ যি কল্পনা কিবা না কিবা বস্তু থকাৰ দৰকাৰ আছে এই যেটো ভাৱটো আহিবৰ কাৰণে হিন্দুৱে মূৰ্তি পূজা নকৰি আদৰ্শকহে পূজা কৰে কাৰণ কি আছে যে এদিনেই হওক দুইদিনেই হওক তিনিদিনেই হওক পূজা কৰাৰ পিছত আকৌ বিসৰ্জন কৰি মূৰ্তি বিসৰ্জন কৰি পেলাই দিয়া তো ইয়াৰ অৰ্থ যে আমি সেই মাটিৰে হওক বা যি হওক সেই মূৰ্তিক পূজা নকৰোঁ আমি যাৰ কল্পনা কৰি সেই মূৰ্তি বনাইছোঁ সেই আদৰ্শক অৰ্থাৎ তাৰ যি তত্ত্ব আছে সেই তত্ত্ব আহৰণ কৰিবৰ কাৰণে যি আমাৰ যি ভাৱ প্ৰকট কৰিবৰ কাৰণে যে আমি সেই আদৰ্শক হে সন্মান বা মৰ্যাদা কৰোঁ তো এনেকৈ আমাৰ সনাতন অৰ্থাৎ হিন্দু জীৱন পদ্ধতিত এটা পূজাৰ পৰম্পৰা আহিছে বা আমাৰ প্ৰচলন হৈছে আৰু আজিও চলি আছে ইয়াক লৈ হিন্দু জীৱন পদ্ধতিত তৰ্ক বা বিতৰ্ক কৰাৰ আৱশ্যক নাই কিন্তু এইখিনিতে সকলোৱে যে সন্মান অৰ্থাৎ মৰ্যাদা আমি যাৰ পৰা উপকাৰ হ'ব বা আমি যাৰ দ্বাৰা লাভান্বিত আমাৰ যি পঞ্চতত্ত্ব যি আছে পঞ্চতত্ত্বক আমি সেইকাৰণে সন্মান বা মৰ্যাদা পূজাৰ কৰোঁ এইকাৰণে হিন্দু জীৱন পদ্ধতিত কোনোবাই গছকো পূজা কৰে কোনোবাই পশু পক্ষীকো পূজা কৰে কোনোবাই জন্তুকো কৰে কোনোবাই নদ নদীকো কৰে কোনোবাই পানীক কোনোবাই সূৰ্যকো কৰে কোনোবাই পাহাৰকো কৰে কাৰণ সকলোবোৰ বস্তু মানৱ সমাজ সুন্দৰভাৱে জীয়াই থাকিবৰ কাৰণে এই সকলোবোৰ বস্তুৰে দৰকাৰ আছে সেইকাৰণে হিন্দু জীৱন পদ্ধতিত এই সকলোবোৰ বস্তুকেই শ্ৰদ্ধা সন্মান কৰে আৰু ইয়াকে পূজা কৰা বুলি কোৱা হয় তো ইয়াৰ যি সনাতন সমাজৰ যি আছে পূজা পৰম্পৰা আছে আৰু ব্যক্তি সেইসকলকে কৰা হয় যিসকলৰ দ্বাৰা সমাজৰ বিশেষকৈ তিনিটা কাম সমাধান হয় পৰিত্ৰাণায় সাধনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থয় সম্ভৱামি যুগে যুগে এইকাৰণে প্ৰতিজন বীৰ পুৰুষ মহাপুৰুষ আদৰ্শ পুৰুষ এইকাৰণে আমি একোটা উপাধি দিছোঁ কাৰণ কি তেওঁলোকৰ কাম হিচাপে আমি কি উপকাৰ পাইছোঁ বা আমাৰ সমাজে কি মানৱ সমাজ নহয় সচৰাচৰ জগতে বিশ্ব কল্যাণৰ কাৰণে কি কাম কৰিছে কি উপকাৰ কৰিছে তাৰ আধাৰত সেই কামৰ আধাৰত আমি একোজনক উপাধি দি পেলাই আমি উপযুক্ত স্থানতহে আমি নিৰ্দিষ্ট দিনত কোনোবাই চবে কি কৰে শ্ৰদ্ধা সন্মান কৰে বা দেৱ দেৱী ভগৱান হলে পূজা বিভিন্ন এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে কৰে এটা দিৱস পালন কৰিব লগা হলে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ আৱশ্যক আছে তো এইখিনি হ'ল মূল কথা যে মূল কথাটো হ'ল এইখিনিয়ে যে এইটো প্ৰক্ৰিয়া এই কাৰণেই আছে যে নিজৰ যি আচৰণ আছে আচৰণ শুদ্ধিকৰণৰ কাৰণে ব্যৱস্থা এই যি ইয়াৰ আগত আলোচনা কৰিছে সংস্কাৰ এইটো এটা সংস্কাৰৰ মাধ্যমে শুদ্ধি অৰ্থাৎ শুদ্ধিকৰণৰ মাধ্যমে আমি শৰীৰৰ ওপৰতো লেতেৰা হলে চাবোন চেম্বু ইত্যাদি ঘঁহি গা চা ধুই আমি চাফা কৰিব পাৰোঁ কিন্তু মনৰ যি শুদ্ধিকৰণ আছে আমাৰ যি ভাৱ যি প্ৰকট হ'ব লাগে সেই ভাৱ বিভিন্ন ধৰণ যে আটাইতকৈ শ্ৰেষ্ঠ ভাৱ হ'ল ৰাষ্ট্ৰ ভাৱনা সেইকাৰণে আমি যদি বেলেগ বেলেগ কল্পনা কৰি যাওঁ আমাৰ ভাৱনাটো তেনেকুৱাই হ'ব সেইকাৰণে আটাইতকৈ শ্ৰেষ্ঠ ভাৱনা হ'ল ৰাষ্ট্ৰ ভাৱনা সেইকাৰণে বহুতে ৰাষ্ট্ৰৰ আৰাধনা কৰি ভাৰত মাতাৰ সেইকাৰণে মূৰ্তি বা সন্মুখত ফটো বা অখণ্ড ভাৰতৰ মেপ ৰাখিও আজিকালি বহুতে আৰাধনা অৰ্থাৎ উপাসনা পদ্ধতি হিচাপে লৈছে যে নিজৰ ভাৱ ৰাষ্ট্ৰৰ ভাৱনা জাগৃত কৰাৰ কাৰণে সেইকাৰণে যি ভাৱনা জাগৃত যদি নহয় সেই মানুহজনৰ এটা মৃত বা তাৰ একো কামেই নাই তো এনেকুৱা ব্যক্তি সেয়ে সদায় যাতে ভাৱনা জাগৃত হৈ থাকে সেইকাৰণে সদায় পূজা অৰ্থাৎ অৰ্চনাৰ এটা বিধি বিধান আমাৰ হিন্দু জীৱন পদ্ধতিত আছে সেই আটাইতকৈ শ্ৰেষ্ঠ ভাৱনা অৰ্থাৎ শ্ৰেষ্ঠ ৰাষ্ট্ৰ কাৰণ কি গোটেইখিনি এখন ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত আহিছে যি ৰাষ্ট্ৰৰ জীৱন যি দৰ্শন আছে সেই ৰাষ্ট্ৰৰ জীৱন দৰ্শনৰেই অন্তৰ্ভুক্ত ইয়াতকেই বেলেগ নহয় যে এই কাৰণে যে কি আছে যে এই ভাৱনা সদায় জাগৃত কৰি থকাৰ কাৰণে আমাৰ যি উপাসনা পদ্ধতি বা আমাৰ যি ধ্যেয় বাক্যৰ যি বাৰে বাৰে স্মৰণ কৰাৰ যি মাধ্যম আছে সেই মাধ্যম আৰু ইয়াতে আমাৰ সামাজিক অনুশাসন দায়বদ্ধতা কৰ্তব্য পৰায়ণ এই গোটেইখিনি বস্তু সংগ্ৰহ হৈ থাকে সেয়ে এই বিষয়খিনি মই একেবাৰে কম সময়ৰ ভিতৰতে দাঙি ধৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ আজিলৈ ইমানেই ধন্যবাদ ভাৰত মাতা কি জয়